Guys, welcome back my YouTube channel Ras Exclusive Videos. তো যেহেতু সকলোৱে গম পায় পেহেলগামৰ ঘটনাৰ পাছত গৃহ মন্ত্ৰালয়ৰ পৰা যি নিৰ্দেশনা জাৰি কৰিছে মক ড্ৰিলৰ যোনটো অলক্ষীনন কেনেকৈ দুশ্মনে কেনেকৈ এটেক কৰিলে কেনেকৈ বাচিব পাৰি প্লাছ আকৌ নিজকো কেনেকৈ সুৰক্ষিত ঠাইত গৈ মেলি কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰি কেনেকৈ নিজৰ লগত নিজৰ পৰিয়ালৰ লগত প্লাছ আকৌ সকলো মানুহ লৈ কিনি কেনেকৈ আমি সকলো সেফ ঠাইত গৈ মেলি কেনেকৈ নিজে বাচি থাকিব সেই ধৰণৰ মক ড্ৰিলৰ অনুশীলন কাইলৈ বিয়লি 4 বজাত সকলো ঠাইত দিয়া হৈছিল দেখুওৱা হৈছিল তো সেইখিনিয়ে কিছুমান ৰাইজে মক ড্ৰিলৰ বিষয়ে নেজানি বহুতখিনি উত্তেজিত হৈ পৰিছিল মক ড্ৰিল কেনেকুৱা হয় বহুত ভয়াৱহ মানে ভাবিছিল যে বহুত ভয়াৱহ সৃষ্টি হ'ব নেকি সেই সাইৰেন বজাৰ পিছত গোটেইখিনি কাৰেণ্টবোৰ অফ কৰিব লাগিব বা কিবা উপৰেদি জেক ফাইটাৰবোৰ যাব বহুত ধৰণৰ কিবা কিবি মানুহে মন্তব্য দিছিল কিন্তু এনেকুৱা ধৰণৰ কোনো একো নহয় মক ড্ৰিল জাষ্ট এটা নিজকে কেনে সেফ কৰি ৰাখিব পাৰি কেনেকৈ সুৰক্ষিত ৰাখি মেলি প্লাছ নিজৰ লগত লোককো আনকো লৈ মেলি কিনে কেনে সুৰক্ষিত ঠাইত লৈ যায় কিনে কেনেকৈ আমি বাচিব পাৰি তো সেই ধৰণৰ অনুশীলন এটা জাৰি কৰা হৈছিল গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত তো সকলোৱে নিউজে বাতৰিতে সকলোৱে দেখা পাইছে যে কেনেকৈ মক ড্ৰিলৰ পৰা কেনেকৈ মক ড্ৰিলৰ অনুশীলন কেনেকৈ নিজকে বচাব পাৰি প্লাছ আনকো বচাব সেই সকলোৱে দেখা পাইছে তো পেহেলগামৰ ঘটনাত 26জনকে প্ৰাণ হেৰাইছিল আমাৰ ভাৰতীয় নাগৰিক আৰু তাৰে প্ৰত্যুত্তৰ দিবলৈ অপাৰেশ্যন সিন্দুৰত পাকিস্তানৰ কেম্প 9টাকে ধ্বংস কৰিছিল আমাৰ ইণ্ডিয়ান জোৱানসকলে তো সেই ভয় খাব লাগিব যদি পাকিস্তান ভয় খাব লাগিব পলাব লাগিব যদি পাকিস্তান পলাব লাগিব আমি ভাৰতীয় নাগৰিক আমি কেতিয়াও নপলাওঁ আমি ভাৰতীয় নাগৰিক হিচাপে আমি পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ আৰু সদায় আমি সাজু থাকিম এই ধ্বংস হোৱাৰ পাছতেই কাইলৈ মক ড্ৰিলৰ নিৰ্দেশনা জাৰি কৰিলে আৰু নিৰ্দেশনাতে গোটেইখিনি ৰাইজে দেখা পালে কেনেকৈ সেফ থাকিব লাগে তো সেইটোৱে যে সকলোৱে সেফ থাকক ভয়ৰ কোনো চিন্তা নাই প্ৰশাসন আছে আৰ্মি আছে জোৱান আছে সকলোৱে আছে আমি ভাৰতবাসী আমি এজনে আনজনৰ কাৰণে আমি সহায় কৰিবলৈ আমি সাজু আছোঁ আমি পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈও সাজু আছোঁ আমি ভাৰতীয় নাগৰিক আমি কেতিয়াও ভয় নাখাওঁ ভয় খাই পাকিস্তানসকলে আৰু পাকিস্তানসকলক আমি আজিলৈকে যিমান বাৰো পাকিস্তানসকলে আমাৰ লগত দুৰ্ব্যৱহাৰ কৰি আছে যিমানদিন আমাৰ লগত আমাক আক্ৰমণ কৰিছে সেই তাৰ প্ৰত্যুত্তৰ আমি সদায় দি আহিছোঁ আৰু সদায় আমি জয় হৈ আহিছোঁ তো সেই ভাৰতবাসীৰ নাগৰিক হিচাপে সকলোৱে আমি একেলগে থিয় দিম একেলগে থিয় দি কিনে আমি পাকিস্তানত যুঁজিবলৈ আমি সাজু আছোঁ পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ তো জয় হিন্দ জয় ভাৰত এণ্ড জয় গোৰ্খা